ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ত উন্মিলন দ্য এক্সপ্লজাৰ যোৰহাটৰ পাৰ্শ্বৱৰ্তী ঢেকিয়াজুলিৰ ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মহাবিদ্যালয় সপ্তাহ। 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিভা সন্ধানৰ অনুষ্ঠানক উন্মিলন দ্য এক্সপ্লজাৰ নামেৰে অভিহিত। সপ্তাহজোৰা এই অনুষ্ঠানত বিভিন্ন শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ শুভাৰম্ভণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বঢ়োৱাৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয় 92 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ নকুল বৰদলৈক। অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ সঞ্জীৱ শইকীয়াই বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত ফুকনে ভাষণ আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ বৃদ্ধি কৰিবলৈ বিশিষ্ট ক্ৰীড়াবিদ নকুল বৰদলৈয়ে অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে অন্যান্য বিশিষ্ট অতিথিসকলে ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে অলিম্পিক শিখা প্ৰজ্বলক অনুষ্ঠানটিৰ অন্যতম বিশেষ অংশ আছিল, যাৰ পাছত NCC দলৰ নেতৃত্বৰ সুশৃংখলা মাৰ্চ পাষ্ট অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল, যিয়ে সামৰিক শৃংখলাৰ প্ৰতি তেওঁলোকৰ প্ৰশিক্ষণ আৰু উৎসাহ দৰ্শায়। এই মহাবিদ্যালয়খন এই অনুষ্ঠানটিৰ যোগেদি ক্ৰীড়া ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে হেৰাই যোৱা ক্ৰীড়া পুনৰুদ্ধাৰৰ বাবে বিশেষ প্ৰচেষ্টা চলাই থকা হৈছে। লগতে পৰম্পৰাগত ক্ৰীড়াও অনুষ্ঠিত কৰা হ'ব বুলি শিক্ষক গোটেও অন্তিম দিনা খেলত অংশগ্ৰহণ কৰি মন্তব্য জানিবলৈ দিয়ে। তেওঁলোকে এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিলে। মই আগতেও কৈছোঁ যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় পূৰ্ণগতিৰ আগবাঢ়িছে, পূৰ্ণগতিৰ আগবাঢ়ি যাবই লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু দাঁতিকাষৰীয়া আমাৰ সমীপৱৰ্তী যিমানবোৰ শিক্ষানুষ্ঠান আছে সকলোৱে সহায় কৰিছে আৰু সহায় কৰি যাব মোৰ দৃঢ় বিশ্বাস। মই আকৌ কৈছোঁ যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ত ক্ৰীড়া জ্যোতিষ্ক, শিক্ষাৰ জ্যোতিষ্ক, সাংস্কৃতিক দিশৰ জ্যোতিষ্ক, সাহিত্যৰ দিশৰ জ্যোতিষ্ক, অনেক জ্যোতিষ্কৰ সৃষ্টি হ'ব লাগিব। তাৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ মই অধ্যক্ষ হিচাপে মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা প্ৰচেষ্টা থাকিবই। তাৰ লগে লগে মোৰ সহকৰ্মী সতীৰ্থ বন্ধুসকল আছে, কৰ্মচাৰী বন্ধুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, অভিভাৱক অভিভাৱিকাসকল আছে, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ শুভাকাংক্ষীসকল আছে। গতিকে সকলোৰে সমন্বয়ত আমি ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়খনিক অতি পূৰ্ণগতিৰে আমি আগবঢ়াই লৈ যাম। পৃথিৱীৰ মনীষীসকলে কয়, বহু শ্ৰেষ্ঠ বিজ্ঞানী মনীষীয়ে কয়, কোনো কাম অকলে কৰিব নোৱাৰে, সহযোগিতা একান্তই লাগিবই। আমি সমাজত যেতিয়া আমি বসবাস কৰোঁ, আমি যেতিয়া সমাজৰ বিভিন্ন কাম কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাক সহযোগিতা লাগিবই। একেধৰণে ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়খিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ সহযোগিতাটো আছে, থাকিব। আৰু সেইকাৰণেই আমি ভাবিছোঁ যে কেৱল ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই নহয়, আমি দাঁতিকাষৰীয়া আমাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলকো আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি কোনো ক্ষেত্ৰতে আমি থমকি নৰওঁ। আৰু সেই আপাহতেই মই সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে আমি তেওঁলোককো এই ধৰণৰ যি আমি নাম দিছোঁ উন্মিলনৰ যোগেদি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েই নহয়, আমি দাঁতিকাষৰীয়া সকলো ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীক আমি এটা প্লেটফৰ্ম দিব বিচাৰোঁ। সেইকাৰণেই আমি আজি এই দাঁতিকাষৰীয়া সকলো মহাবিদ্যালয় আমি ছাত্ৰ ছাত্ৰীসকলক সাদৰে আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকে আহি বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে। ধন্যবাদ। আমি আচলতে 93 বছৰ বয়সীয়া যিগৰাকী আমাৰ ক্ৰীড়াবিদ আছে, মই আগতেও কৈছোঁ যে শ্ৰীযুত নকুল চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, তেখেতে কেৱল যোৰহাট জিলাকে প্ৰতিনিধিত্ব কৰা নাই, তেখেতে কেৱল অসমকে প্ৰতিনিধিত্ব কৰা নাই, তেখেতে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি মালয়েছিয়া, থাইলেণ্ডত খেলি ইতিমধ্যে ট্ৰিপল জাম্প, লং জাম্প আৰু জেভেলিনত যিহেতু তেখেতে সোণৰ পদক লাভ কৰিছে। কিন্তু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে 93 বছৰ বয়সত এতিয়া যিজন ব্যক্তিয়ে খেলি আছে, মই ভাবোঁ যে আমাৰ সকলোৰে উঠি অহা সকলোৰে বাবে, আমাৰ বাবে তেখেত আদৰ্শ। আৰু তেখেতৰ আদৰ্শৰ এই বাণীৰে যি তেখেতে বক্তব্য প্ৰদান কৰিছিলে, সেই বক্তব্যৰে আমি আমাৰ মহাবিদ্যালয় নহয়, আমি কৈছোঁ যে আমি সকলোৱে সমৃদ্ধিশালী হৈছোঁ।